আমি এটা কথা অসমৰ ৰাজ্যক অৱগত কৰিবলৈ ওলাইছোঁ। সোণাৰীৰ পৰিচয় বুলি ক'লেই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। উজনি অসমৰ প্ৰলয়ংকৰী বানে আন আন ঠাইৰ লগতে সোণাৰী অঞ্চলো বিস্তীৰ্ণ ৰূপত প্লাবিত কৰি অসংখ্য সা সম্পত্তি, ঘৰ দুৱাৰ, গাড়ী মটৰ ধূলিসাৎ কৰিলে। আৰু এই প্ৰলয়ংকৰী বানে আমাৰ মৰমৰ অতি শ্ৰদ্ধাৰ, যাক লৈ আমি অসমীয়া জাতিয়ে গৌৰৱ কৰোঁ, পাৰ্বতী প্ৰসাদ বৰুৱা, যাক আমি গীতিকবি বুলি কওঁ, এই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ যি সোণালী প্ৰামৰ বাসগৃহটিও ধূলিসাৎ হৈ গ'ল। যিডোখৰ ঠাইত, যিখন ঘৰত থাকি পাৰ্বতী প্ৰসাদ বৰুৱাই অসংখ্য গীত ৰচনা কৰিছিলে, অসংখ্য নাটক আৰু নাটিকা সৃষ্টি কৰিছিলে, অসংখ্য প্ৰবন্ধ লিখিছিলে, অসংখ্য কবিতা লিখিছিলে, সেই পাৰ্বতী প্ৰসাদে সেই গৃহ সোণালী পামৰ গীতিকবি ভৱনটো বানপানীয়ে শেষ কৰি দিলে। গীতিকবি যিডোখৰ চকীত বহি সাহিত্য চৰ্চা কৰিছিলে, এই চকী ডুবি গ'ল। তেওঁ শেষ বয়সত দুডাল লাখুটি লৈ তেওঁৰ আহ যাহ কৰিছিলে, সেই লাখুটি এটা জৰাজীৰ্ণ অৱস্থা। তেখেতৰ যিটো হাৰমনিয়ামত সুৰ সংযোজন কৰি আৰু তেওঁ সমগ্ৰ গীত ৰচনা কৰিছিল, সেই হাৰমনিয়াম এতিয়া প্ৰায় তথৈবচ অৱস্থাত আছে। তেখেতৰ পালেং, তেখেতে সংৰক্ষণ কৰা যিবোৰ গ্ৰন্থ, এইবিলাক একেবাৰে শেষ হৈ গ'ল, পানীয়ে বুৰাই পেলালে। একঁকাল পানীত এই গোটেই সামগ্ৰীবিলাক ধুৱাই পেলালে। তেখেতে যিমানবোৰ ডায়েৰীত লিখিছিলে, ডায়েৰীত গীত মাত লিখিছিলে, কবিতা লিখিছিলে, এই আটাইবিলাক শেষ হৈ গ'ল। মই ইয়ালৈ আহি অত্যন্ত দুখ পাইছোঁ, মোৰ কষ্ট অনুভৱ হৈছে, হৃদয়ত এটা বেদনাই এনেকুৱা এৱা দেৱা কৰিবলৈ লৈছে যে এই প্ৰলয়ংকৰী বানে অকল পাৰ্বতী প্ৰসাদকে শেষ কৰা নাই, পাৰ্বতী প্ৰসাদৰ ৰচনাৰাজিক শেষ কৰা নাই, অসমৰ সামগ্ৰিক ঐতিহ্য, অসমৰ গীতি সাহিত্য, অসমৰ যিবিলাক বস্তুবিলাক আমি গৌৰৱ কৰোঁ, এইবিলাকো একেবাৰে শেষ কৰি দিলে। সেইকাৰণে মই অসম চৰকাৰক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, আৰু অনুষ্ঠান প্ৰতিষ্ঠানকো মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান, বিভিন্ন সংস্থা সংগঠনক অনুৰোধ জনাইছোঁ, বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, আপুনি এই সোণাৰীৰ ঐতিহ্য, অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতিৰ পথাৰখন সাৰুৱা কৰা এই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ সোণালী পামৰ এই গৃহটি, ঐতিহ্য গৃহটি সংৰক্ষণৰ ব্যৱস্থা কৰক। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে আপুনি নিশ্চয় এই গৃহটি সংৰক্ষণ কৰিবলৈ নিশ্চয় সক্ষম হ'ব। কাৰণ এই গৃহটি সংৰক্ষণ হ'লে এই গৃহটিৰ ওপৰত ভিত্তি কৰি আমি অসমীয়া সংস্কৃতিৰ বিজয় নিচান উৰুৱাই থাকিবলৈ সক্ষম হ'ম। মই আজিৰ এই এটা অনুৰোধ জনাইছোঁ মাননীয় অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে সোণালী পামৰ গীতিকবিৰ এই ভৱনটি সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ক। ধন্যবাদ।